পাইকানত মিয়া আগ্ৰাসনকাৰীয়ে সংঘটিত কৰা আক্ৰমণে এতিয়া সচকিত কৰিছে খিলঞ্জীয়া অসমীয়াক। এনেকুৱা পাব্লিক ঘেৰাও হৈছে, বহুত বেয়াকৈ শুনাইছে। খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে হুংকাৰ দি পাইকানত মিয়াই দিছিল আল্লাহু আকবৰ ধ্বনি। মিয়াৰ সেনাপতি গৌৰৱ গগৈ, ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদিত লোকক উচতনি দিয়াৰ পিছতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। এবাৰ যখন হব आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। यहाँ पे आपकी जमीन हजारों एकड़ किसी न किसी बहाने अदानी को, अंबानी को, रामदेव को दी जाती है। আৰক্ষীক আক্ৰমণ কৰা এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যৰে খিলঞ্জীয়া সমাজক জোকাৰি গৈছে। কিন্তু এতিয়াও উচ্ছেদকাৰীক তৈলমৰ্দন কৰাতহে ব্যস্ত বিৰোধী। অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব, এইটো অন্যায় কথা। এইটোক আমি কেতিয়াও সমৰ্থন নকৰোঁ। এইবিলাক ভুল সিদ্ধান্ত কেবিনেটত লৈ আছে। মানৱ অধিকাৰ খৰ্ব কিয় কৰা হৈছে সেইখিনি তেখেতসকলে নিজাববীয়া গোচৰ ল'ব লাগে। যুঁজ এখন হ'ব। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। ৰাজ্যৰ বিভিন্ন জাতীয় দল সংগঠনে এই উচ্ছেদ কাৰ্যক সমৰ্থন কৰাৰ লগতে গৰিহণা দিছে মিয়া আগ্ৰাসনকাৰীৰ আক্ৰমণক। অসমৰ খিলঞ্জীয়াৰ পক্ষত সদায় স্থিতি গ্ৰহণ কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকে এই উচ্ছেদ কাৰ্যক সমৰ্থন কৰি অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব বুলি হুংকাৰ দিছে। কিন্তু তাৰ বিপৰীতে প্ৰাক্তন আছু নেতাই এতিয়া মুকলিকৈ সমৰ্থন কৰিছে এই উচ্ছেদকাৰীক। শুনক প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈয়ে কি কৈছিল। অসমত সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি বা আন চৰকাৰী ভূমিত ব্যাপক হাৰত অবৈধ বেদখল চলিছে আৰু বেছিভাগ সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধ বেদখল কৰিছে। ভূমিহীন আৰু যদি বৈধ ভাৰতীয় নাগৰিক তেখেতসকলে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাবই, সেইটো এটা নিয়ম, সাংবিধানিক কথা। কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই চৰকাৰী মাটি খালী থাকে তাতেই গৈ যিমান পৰ্যায়ৰ মন যায় সিমান পৰ্যায়ৰ মাটি কোনোবাই সিমান পৰিমাণৰ মাটি দখল কৰিব, এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি। আজি 500 ঘৰ মানুহ গৈ ক'ৰবাত বহিব, মানে তাত তেওঁলোকৰ 4000 মানুহ, সেই 4000 মানুহৰ পৰা 20 বছৰ 25 বছৰৰ পিছত গৈ যদি 20,000 মানুহ হয়, 20,000 মানুহ এটা জেগাত গৈ যদি বহে, সেই মানুহখিনিয়ে এটা সমষ্টিৰ কোন প্ৰতিনিধি জিকিব, কোন প্ৰতিনিধি হাৰিব, সেই কথাটো নিৰ্বাচন কৰিব পৰা হয়। অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এই উচ্ছেদ বিষয়টো কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণৰ তেওঁ এটা অস্ত্ৰ। মুছলমানক তেওঁলোকে লক্ষ্য হিচাপে লৈছে, মেৰুকৰণৰ অস্ত্ৰ তেওঁলোকৰ। এই কিছুদিনতে 55,000 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰিছে। যি সময়ত উজনিৰ আহোম জাতীয় দল সংগঠনে এই উচ্ছেদ কাৰ্যক সমৰ্থন কৰি মিয়াৰ আগ্ৰাসনৰ বিৰোধিতা কৰিছে, সেই সময়তে উজনিৰ আহোম বিধায়ক দেৱব্ৰত শইকীয়া, অখিল গগৈয়ে বিৰোধিতা কৰিছে এই উচ্ছেদৰ। বেদখলকাৰী উচ্ছেদ অভিযানক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ সদতে আহিম ছাত্ৰ। কালিৰ যিটো ঘটনা, সেই ঘটনাটোত আচলতে পুলিচে আক্ৰমণ কৰিছে। পুলিচে 2জন মানুহক নিহত কৰিছে, হত্যা কৰিছে। পুলিচে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিচকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি। পিছত পৰৱৰ্তী সময়ত মুছলমান মানুহজনক যদি পুলিচে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি চিম্পেথি নেদেখুৱাই পুলিচক যদি হিৰো বনাবলৈ যাওঁ, এইটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব। বাংলাদেশী সন্দেহযুক্ত নাগৰিক খেদাৰ নামত মুখ্যমন্ত্ৰীয়ে
উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু ইয়াক লৈ তেখেতে বুকু থপথপাই আছে। এইবিলাক ভুল সিদ্ধান্ত কেবিনেটত লৈ আছে। মানৱ অধিকাৰ খৰ্ব কিয় কৰা হৈছে সেইখিনি তেখেতসকলে নিজাববীয়া গোচৰ ল'ব লাগে। ভগৱত শইকীয়াৰ সংবাদ মাধ্যমৰ আগত এই দুষ্কৃতিকাৰীসকলক সমৰ্থন জনাই তেখেতে মন্তব্য প্ৰকাশ কৰিছে। ইও অসমীয়া জাতিৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয় বুলি আমি আজি তাৰিখত অভিহিত কৰিব বিচাৰোঁ। যি সময়ত টাই আহোম ছাত্ৰ সন্থাই এই মিয়া আগ্ৰাসনকাৰীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে, সেই সময়তে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে স্থিতি লৈছে মিয়া আগ্ৰাসনকাৰীৰ পক্ষত। অসমখন বিদেশী চৰণীয়া পথাৰ নহয়, অসমখন অসমীয়া হৈ থাকিব লাগিব, থলগিৰি খিলঞ্জীয়া হৈ থাকিব লাগিব। আৰু অসমৰ খিলঞ্জীয়া ৰাইজে বিজেপি চৰকাৰক এইকাৰণে ভোট দিছিল যে অবৈধ বিদেশীক বিতৰণ কৰি অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব, তাৰ স্বাৰ্থত ভোট দিছিল। আৰু চৰকাৰে সেই কাম কৰিছে, গতিকে তাত আমাৰ পূৰ্ণ সমৰ্থন। যুঁজ এখন হ'ব। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। যি সময়ত উজনিৰ জাতীয় দল সংগঠনে মিয়া আগ্ৰাসনকাৰীৰ বিৰোধিতা কৰি উচ্ছেদক সমৰ্থন কৰিছে, সেই সময়তে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এই উচ্ছেদক অমানৱীয় আখ্যা দিছে। প্ৰথমতে আচলতে সংগ্ৰামী সেনা অসমে আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অবৈধ বেদখলকাৰীক তেওঁলোকে যি উচ্ছেদ চলাইছে, এই কাৰ্যত পূৰ্ণ সমৰ্থন আমাৰ এতিয়া যিটো জ্বলন্ত সমস্যা বুলি ক'ব পাৰি, চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদ, এই উচ্ছেদ এটা মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ সেই পৰ্যায় এটাত উপনীত হৈছে। ৰাজ্যৰ জাতীয় সমস্যাৰ বিৰুদ্ধে সদায় মাত মাতি অহা আছুকে ধৰি জাতীয় দল সংগঠনে উচ্ছেদ কাৰ্যক সমৰ্থন কৰাৰ বিপৰীতে ইয়াৰ সজোৰে বিৰোধিতা কৰিছে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ কিংবা অজিত কুমাৰ ভূঞাই। আহোম সংগঠনে বিৰোধিতা কৰিছে যদিও আহোম জনপ্ৰতিনিধিয়ে কিন্তু বিৰোধিতা কৰা নাই মিয়াৰ আগ্ৰাসনৰ। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।